বাজেট চক এইটো মোৰ চতুৰ্থখন বাজেট হ'ব। আমি চেষ্টা চলাইছোঁ যে এখন ৰিয়েলিষ্টিক বাজেট তৈয়াৰ কৰিবৰ কাৰণে। ৰিয়েলিষ্টিক বাজেট কনচেপ্টটো এনেকুৱা, যদি মোৰ আয় যদি মোৰ 100 টকা হৈছে, মোৰ ব্যয় 90% হ'ব লাগে। সেইটো আমি টাৰ্গেট কৰিম। আমাৰ নিজা ৰাজহৰ লগত বা বিভিন্ন উৎসবিলাক আমি চাই আছোঁ যাতে আমি এখন সম্পূৰ্ণভাৱে ৰিয়েলিষ্টিক বাজেট আমি কৰিব পাৰোঁ। আৰু এখনতো জনমুখী বাজেট হ'ব ডেফিনেটলি। থেংক ইউ। আপোনাৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ। বাজেট চক এইটো মোৰ চতুৰ্থখন বাজেট হ'ব। আমি চেষ্টা চলাইছোঁ যে এখন ৰিয়েলিষ্টিক বাজেট তৈয়াৰ কৰিবৰ কাৰণে। ৰিয়েলিষ্টিক বাজেট কনচেপ্টটো এনেকুৱা, যদি মোৰ আয় যদি মোৰ 100 টকা হৈছে, মোৰ ব্যয় 90% হ'ব লাগে। সেইটো আমি টাৰ্গেট কৰিম। আমাৰ নিজা ৰাজহৰ লগত বা বিভিন্ন উৎসবিলাক আমি চাই আছোঁ যাতে আমি এখন সম্পূৰ্ণভাৱে ৰিয়েলিষ্টিক বাজেট আমি কৰিব পাৰোঁ। আৰু এখনতো জনমুখী বাজেট হ'ব ডেফিনেটলি। থেংক ইউ। আপোনাৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ। বাজেট চক এইটো মোৰ চতুৰ্থখন বাজেট হ'ব। আমি চেষ্টা চলাইছোঁ যে এখন ৰিয়েলিষ্টিক বাজেট তৈয়াৰ কৰিবৰ কাৰণে। ৰিয়েলিষ্টিক বাজেট কনচেপ্টটো এনেকুৱা, যদি মোৰ আয় যদি মোৰ 100 টকা হৈছে, মোৰ ব্যয় 90% হ'ব লাগে। সেইটো আমি টাৰ্গেট কৰিম। আমাৰ নিজা ৰাজহৰ লগত বা বিভিন্ন উৎসবিলাক আমি চাই আছোঁ যাতে আমি এখন সম্পূৰ্ণভাৱে ৰিয়েলিষ্টিক বাজেট আমি কৰিব পাৰোঁ। আৰু এখনতো জনমুখী বাজেট হ'ব ডেফিনেটলি। থেংক ইউ। আপোনাৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ।